হেল্ল' বন্ধুসকল, আজি আপোনালোকলৈ এটা মই নতুন বস্তু লৈ আনিছোঁ। ফাৰহা খানৰ লেমন পাই। চাওকচোন, এইটো কি সুন্দৰ হৈছে, খাই বহুত টেষ্টি হয়। আহকচোন বনাওঁ। এইটো বনাবৰ বাবে মোক লাগিব নিউট্ৰিচছ বিস্কুটৰ পেকেট এটা লৈছোঁ। আপোনালোকে যিকোনো বিস্কুট ল'ব পাৰে। মিল্ক মেইড, নেমু টেঙা। প্ৰথমতে বিস্কুটখিনি মই গুড়ি কৰি ল'লোঁ। মিল্ক মেইডখিনি বল এটাত উলিয়াই ল'লোঁ। মই ফ্ৰেছ ক্ৰীম লৈছোঁ। ফ্ৰেছ ক্ৰীমখিনি ইয়াত দিব লাগিব। দুয়োটা বস্তুৱে নিজৰ আন্দাজতে দিব, যিমানটো খায় সিমানটো ইয়াত দিব। এইখিনি মই ভালদৰে উলিয়াই ল'লোঁ, চেপি উলিয়াই ল'লোঁ। তাৰপৰা এইখিনি ভালধৰণে মিক্স কৰিব লাগিব। দুইখিনি মিলি একাকাৰ হ'ব লাগিব। এইদৰে ভালকৈ মিক্স কৰিব, যাতে লাম্পছবোৰ থাকিব নালাগিব। আৰু ভালদৰে মিলাই প্লেইন কৰি ল'ব। এইখিনি হৈ গ'ল। তাতে মই নেমু টেঙাৰ ৰসটো চেপি দিম। আপোনালোকে আগতে চেপি ল'বও পাৰে, বা ডাইৰেক্ট মই কম বনাইছোঁ, 3জনৰ কাৰণে বনাইছোঁ, সেইকাৰণে কমেই দিছোঁ। বস্তুখিনিও চব কমেই দিছোঁ। আৰু টেঙাটো টেষ্ট কৰি চাব, যিহেতু এইটো লেমন পাই হয়, লেমনটোৱেই মেইন। যদি কম হয় তাত আৰু অলপমান লেমন দিব পাৰিব। মোৰ অলপ কম হ'ল, মই টেষ্ট কৰি চালোঁ, সেইকাৰণে আৰু অলপ দি দিলোঁ। অলপ লেমনটো লাগে। তাৰপৰা আকৌ ভালদৰে মিক্স কৰিব। মই এটা গিলাচ লৈছোঁ, গিলাচটোতে বিস্কুটৰ গুড়িখিনি দি ল'লোঁ। তাৰ ওপৰতে এইখিনি মিক্সাৰটো মই তাৰ ওপৰত ঢালি দিলোঁ। বেছি দিলেও একো নাই, আপোনালোকে বেছিকৈ খালে বেছিকৈ দিব পাৰে। মই বহুত বেছি দিয়া নাই, কাৰণ মিঠাটো খাবলৈ আজিকালি দিগদাৰীয়ে। তাৰপৰা অলপমান এনেকৈ থেকাৰি দিব, বস্তুটো প্লেইন হৈ যাব। আৰু তাৰ ওপৰত আপুনি ইয়াত ড্ৰাই ফ্ৰুটছ দিব। যিকোনো ড্ৰাই ফ্ৰুটছ দিব পাৰে, যিকোনো ড্ৰাই ফ্ৰুটছ দিব পাৰিব। মই আলমণ্ড, কাজু আৰু আখৰোট দিছোঁ। তাৰপৰা এইদৰে গিলাচটোৰ ওপৰত দি সজাই দিব। ড্ৰাই ফ্ৰুটছো নিজৰ ইচ্ছামতে দিব, যি খায়, যিমান পৰিমাণৰ খায়। ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। এয়া দেখিছে, এইদৰে সজাই হৈ গ'ল মোৰ। এইখিনি মোৰ ৰেডি হৈ গ'ল। মই গিলাচত বনাইছোঁ কম বস্তুৰ কাৰণে। আপোনালোকে এটা কেকৰ বাতিত ল'ব পাৰে। ডাঙৰ যতনত ল'লে বিস্কুট গুড়িখিনি প্ৰথমে দি তাত অলপ হেঁচি দিব, তাৰ ওপৰতহে এই পেষ্টটো ঢালিব। এতিয়া মোৰ এইখিনি হৈ গ'ল। মই এইখিনি ফ্ৰিজত 4-5 ঘণ্টা ৰাখি দিলোঁ। তাৰপৰা নমাই আনিলোঁ। হৈ গ'ল মোৰ এইখিনি। বহুত ধুনীয়া হৈ গৈছে, দেখাত ধুনীয়া লাগিছে। দেখাত যেনেকুৱা ধুনীয়া, খায়ো বহুত টেষ্টি হয়। দেখিছে কিমান সুন্দৰ লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে, আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। দেখিছেনে লেয়াৰটো কিমান ধুনীয়া দেখাইছে। এতিয়া বাহিৰৰ এইটো বৰফৰ হেৰিটো লাগি আছে। দেখিলে আপোনালোকে এনেকৈ বনাই খাব, নিশ্চয় ভাল লাগিব। ৰেডি হৈ গ'ল মোৰ এটা সুন্দৰ ডিজাৰ্ট ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। মই খাবলৈ ল'লোঁ আৰু দেই ৰাইজসকল। দেখিছে কিমান সুন্দৰ হৈছে। খাওঁ আৰু দেই। থেংক ইউ।